নমস্কাৰ ষ্টুডেণ্ট, আজি আমি সপ্তমমান শ্ৰেণীৰ অংকুৰণৰ পাঠ 2টো আলোচনা কৰিবলৈ ওলাইছোঁ। সেইটো হৈছে কালিকা লগা পাট কাপোৰ। সাধুকথা শিক্ষা আহৰণৰ এটি ফলপ্ৰসূ উপাদান। সাধুকথাৰ মাধ্যমেৰে নীতি শিক্ষা, মূল্যবোধ, প্ৰচলিত সামাজিক ৰীতি নীতি আদিৰ আভাস পাব পাৰি। ই শিশুৰ কাল্পনিক শক্তি আৰু সৃজনীমূলক প্ৰতিভাৰ উৎকৰ্ষ সাধন কৰে। তদুপৰি সাধুকথাত জাতি জনজাতিৰ চলি থকা পৰম্পৰা প্ৰতিফলন ঘটে। এই পাঠটোত গাৰো জনজাতিৰ মাজত প্ৰচলিত পৰম্পৰা সমৃদ্ধ লোককথা প্ৰতিফলিত হৈছে। আহাচোন এতিয়া আমি কালিকা লগা পাট কাপোৰ সাধুকথাটোৰ অলপ আভাস লওঁ। বহু যুগৰ আগৰ কথা। আছিক দেশত এজন বৰ চহকী মানুহ আছিল। পৰ্বতীয়া জাতিসমূহৰ মাজত কেতবোৰ মাতৃপ্ৰধান জাতি আছে। আছিক দেশৰ লোকসকলো মাতৃপ্ৰধান জাতি। মাতৃপ্ৰধান সমাজত ছোৱালী পিতৃ মাতৃৰ সম্পত্তিৰ অধিকাৰী হয়। সেই নিয়ম অনুসৰি আছিক দেশৰ চহকী মানুহগৰাকীৰ ছোৱালীজনীও মাক বাপেকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। সময়ত এজন দেশনীয়াৰ ডেকাৰ লগত তাইৰ বিয়া পতা হ'ল। এইখিনিত আমি বুজি পাইছোঁ যে আছিক দেশত এজন বৰ চহকী মানুহ আছিল। আছিক দেশৰ লোকসকল আছিল মাতৃপ্ৰধান জাতি। সেইকাৰণে সিহঁতৰ সমাজত ছোৱালীসকলক পিতৃ মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। ঠিক সেইদৰে আছিক দেশৰ চহকী মানুহগৰাকীৰ ছোৱালীজনীও মাক বাপেকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল আৰু সময়ত এজন ধুনীয়া দেশনীয়াৰ ডেকাৰ লগত তাইৰ বিয়া পাতি দিয়া হ'ল। বাপেকে ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিছিল। জীয়েক জোৱায়েকে কাপোৰখন সযত্নে ৰাখিছিল। এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এই কথা বাপেকে ছোৱালীজনীক মনে মনে কৈছিল আৰু মন্ত্ৰটো শিকাই দিছিল। কিন্তু ছোৱালীজনীৰ গিৰিয়েকে এই বিষয়ে একোৱে গম পোৱা নাছিল। কাপোৰখনৰনো কি গুণ তাকো তেওঁ নাজানিছিল। ইয়াতে কোৱা হৈছে যে বাপেকে ছোৱালীজনীক যেতিয়া বিয়া দিলে ল'ৰাজনৰ লগত, তেতিয়া কি কৰিলে, জীয়েক আৰু জোৱায়েকক এখন কালিকা লগা বন কৰা পাট কাপোৰ দিলে আৰু তাইক কৈছিল যে এই কাপোৰখন তুমি সযত্নে ৰাখিবা আৰু কাপোৰখন কিন্তু কি কৰিবা যে এটা মন্ত্ৰ উচ্চাৰণ কৰিহে এই কাপোৰখন তুমি লাৰিবা। কিন্তু কাপোৰখনত যদি কোনোবাই মন্ত্ৰটো উচ্চাৰণ নকৰাকৈ হাত দিয়ে তেতিয়া কিন্তু কি হ'ব, তেওঁ চৰাইলৈ পৰিৱৰ্তন হ'ব আৰু কাপোৰখন কি হ'ব, চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এই কথাটো বাপেকে ছোৱালীজনীক কৈছিল। কিন্তু গিৰিয়েকজনে অৰ্থাৎ ডেকা ল'ৰাজনে এই কাপোৰখনৰ গুণটো কি আছিল তেওঁ একো জনা নাছিল। কেইবছৰমানৰ পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকাল। জীয়েক আৰু জোৱায়েক ঘৰৰ গৰাকী হ'ল। এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে। তাৰ পাছত তাই মাছ মাৰিবলৈ যাব লগা হোৱাত গিৰিয়েকক কৈ গ'ল, ধাৰাসাৰে বৰষুণ দিয়ক, শিল বৰষুণ দিয়ক, তথাপি কাপোৰখন তেওঁ যেন নুচুৱে। এই বুলি কৈ তাই ওচৰৰ জান এটাত চেপা পাতি মাছ ধৰিবলৈ গ'ল। কেইবছৰমান পাছত কি হ'ল যে মানুহজন, চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েকজনী ঢুকাই থাকিল। ফলত কি হ'ল, জীয়েক আৰু জোৱায়েকজনে ঘৰৰ মালিক হ'ল অৰ্থাৎ ঘৰৰ গৰাকী হ'ল। আৰু এদিন কি হ'ল, হঠাতে তাই কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে আৰু তাই কি কৰিলে, ৰ'দত মেলি দি উঠি মাছ মাৰিবলৈ গ'ল আৰু মাছ মাৰিবলৈ যাওঁতে তাই গিৰিয়েকক কৈ গ'ল যে ধাৰাসাৰে বৰষুণ দিয়ক, শিল বৰষুণ দিয়ক, তথাপি তেওঁ যেন কাপোৰখন হাতেৰে নুচুৱে। এই বুলি কৈ তাই ওচৰতে জান এটাত চেপা পাতি, চেপাটোক আমাৰ অসমীয়াত হোকা বুলি কয়, চেপা পাতি তাই মাছ ধৰিবলৈ গুচি গ'ল। কিছু সময়ৰ পাছত ক'লা ডাৱৰে আকাশখন ছাটি পেলালে। ধাৰাসাৰে বৰষুণ আহিল। কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে। তাই লৰালৰিকৈ আহিবলৈ ধৰিলে, কিন্তু তাই আহি পোৱাৰ আগতে শিল বৰষুণ আহিল। গিৰিয়েকে তাইৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে। ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুভূষিত ময়ূৰ চৰাই হৈ পৰিল। কি হ'ল, তাৰ কিছু সময় তাই মাছ মাৰিবলৈ যোৱাৰ পিছত কিছু সময় পিছতে
বহুত জোৰে বৰষুণ আহিল, ধাৰাসাৰে বৰষুণ আহিল আৰু তেতিয়া গিৰিয়েকে তাইক ঘৈণীয়েকক মাতি আছিল, চিঞৰি চিঞৰি মাতিছিল। তথাপি তাই আহি নাপাওঁতে কি হ'ল, শিল বৰষুণ অহা দেখি গিৰিয়েকে নিজে কাপোৰখনত হাত দিলে আৰু হাত দিবলৈ যোৱাৰ লগে লগে, হাত দিয়াৰ লগে লগে কি হ'ল, সি এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া সুভূষিত মানে ধুনীয়া ময়ূৰ চৰাই বা চিতৰি হৈ পৰিল। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। গিৰিয়েকৰ কাণ্ডটো দেখা পাই ঘৈণীয়েকে কি কৰিলে যে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰিলে আৰু পাহৰি তাই কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তাইও এজনী চৰাইলৈ ৰূপান্তৰিত হ'ল। আমি পিকচাৰটো দেখা পাইছোঁ যে গিৰিয়েকজন এটা ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈ আছে। তেতিয়াৰ পৰা গিৰিয়েকজন হৈ পৰিল মতা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া, কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। তেতিয়াৰে পৰা মেঘে গাজিলে বা বৰষুণ আহিবলৈ ধৰিলে মৰা চৰায়ে চিঞৰিবলৈ ধৰে। সিহঁতৰ ভয় লাগে, জানোচা সিহঁতৰ ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হয়। তেতিয়াৰ পৰাই কি হ'ল, গিৰিয়েকজন মৰা চৰাই হ'ল আৰু ঘৈণীয়েকজনী কি হ'ল, মাইকী মৰা চৰাই হ'ল। মতা মৰাটোৰ পাখিবিলাক বেছি জকমকীয়া, কাৰণ আমি এতিয়াও দেখা পাওঁ যে মতা যিবিলাক ময়ূৰ চৰাই আছে সিহঁতৰ পাখিবিলাক বেছি জকমকীয়া হয়, কাৰণ সাধুটোৰ পৰাই আমি গম পালোঁ যে কাপোৰখনৰ বেছি অংশ সেই মতা মৰা চৰাইটোৰ গাত লাগি আছিল। তেতিয়াৰ পৰাই কি হ'ল, যেতিয়াই মেঘে গাজে বা বৰষুণ দিয়ে মৰা চৰায়ে চিঞৰিবলৈ ধৰে আৰু সিহঁতৰ ভয় লাগে, জানোচা সিহঁতৰ ধুনীয়া পাখিবোৰ বৰষুণত তিতি নষ্ট হৈ যায়। এতিয়া আমি সাধুটো নিশ্চয় অলপ হ'লেও গম পালোঁ। যদিও সাধু কথাবিলাক কল্পিত বুলি কোৱা হয়, তথাপিও এই সাধু কথাটোৰ পৰা অন্তত অলপ হ'লেও আমি ময়ূৰ চৰাইৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিলোঁ। আৰু ইয়াতে আমি পিকচাৰবিলাক দেখিলে গম পাওঁ যে মতাটো মতা ময়ূৰ চৰাই হৈছে আৰু মাইকীজনী মাইকী ময়ূৰ চৰাই হৈছে। এতিয়া আমি এক্সাৰচাইজখিনিলৈ জানো আহা। শব্দ অৰ্থ: চহকী, ধনী, দেখনীয়াৰ, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বন কৰা, বেজীৰে গুণাৰ ফুল তুলি শোভিত কৰা, ৰূপান্তৰিত, গড় বা আকাৰ সলনি হোৱা, পেৰা, ধন বস্তু সুমুৱাই থোৱা সঁচাৰ, লগোৱা বা নলগোৱা কাঠৰ বাকচ, জকমকীয়া, নানা ৰঙৰ জিলিকনি থকা, চকমক কৰা, প্ৰচলিত, চলি থকা, সুভূষিত, সুসজ্জিত, অতি শোভাযুক্ত, সৰহ, অধিক, বহুত, অনেক। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াখিনি চাওঁ আহা। 1 নম্বৰ, পাঠটো শুদ্ধ উচ্চাৰণ আৰু জ্যোতি বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা। এইটো তোমালোকে নিজে নিজে অলপ চেষ্টা কৰিব পাৰিবা। উত্তৰ দিয়া। ক, চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰ হ'ব আছিক দেশৰ। চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল? এজন দেখনীয়াৰ ডেকাৰ লগত। ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? এখন কালিকা লগা বন কৰা পাট কাপোৰ দিয়া হৈছিল। কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? ইয়াতে মই লিখি দিছোঁ যে এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব বুলি আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজলৈ পৰিণত হ'ব বুলি কৈছিল। আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন হয়? ছোৱালীজনী। ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি কলৈ গৈছিল? মাছ মাৰিবলৈ গৈছিল। কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ'ল? ময়ূৰ চৰাইলৈ, বা যাক আমি চিতৰি বুলি কওঁ, ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল। 3 নম্বৰ, চমু উত্তৰ লিখা। বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্ব কি আছিল? এইটো আমি বাপেকে ছোৱালীজনীক দিয়া বন কৰা পাট কাপোৰখনৰ বিশেষত্বটো আমি ইতিমধ্যে গম পাইছোঁ। সেইটো তোমালোকে লিখিব পাৰিবা যে বন কৰা পাট কাপোৰখনৰ এক আশ্চৰ্যকৰ বিশেষত্ব আছিল। কাপোৰখনত এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ যদি কোনোবাই হাত দিয়ে তেন্তে কি হয় যে চকুৰ পচাৰতে তেওঁ চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এইটো আছিল কাপোৰখনৰ বিশেষত্ব।
খ গিৰিয়েকজন কিদৰে সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। এইটোও তোমালোকে অতি সহজে লিখিব পাৰিবা যে এদিন ছোৱালীজনীয়ে বন কৰা পাট কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিছিল আৰু তাৰ পাছত তাই মাছ মাৰিবলৈ গৈছিল। মাছ মাৰিবলৈ যাওঁতে গিৰিয়েকক কৈ থৈ গৈছিল যে ধাৰাসাৰে বৰষুণ আহক, শিল বৰষুণ আহক, তথাপি তেওঁ যেন কাপোৰখন হাতেৰে নুচুৱে। কিন্তু তাই যোৱাৰ কিছু সময় পিছতে ধুমুহা বৰষুণ ধাৰাসাৰে অহাত গিৰিয়েকে কাপোৰখন সামৰি আনিবলৈ কাপোৰখনত হাত দিছিল আৰু হাত দিয়াৰ লগে লগে তেওঁ এটা সুশোভিত চিতৰি চৰাইলৈ ৰূপান্তৰিত হৈছিল। এনেকৈ তোমালোকে লিখি দিলে হৈ যাব। গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ'ল। গিৰিয়েকজনে কাপোৰখন চুই দিয়াৰ লগে লগে ঘৈণীয়েকে মন্ত্ৰফাকি উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু তাৰ ফলত তাইও এজনী চিতৰি ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হ'ল। 4 নম্বৰটো তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা। সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া বহুত চলি থকা এই শব্দকেইটা দিয়া আছে আৰু আমি মিলাই লিখিব লাগে। প্ৰচলিত, চলি থকা, দেখনীয়াৰ, সুঠাম আৰু দেখিবলৈ ধুনীয়া, চহকী, ধনী, সুশোভিত, সুসজ্জিত, সৰহ, বহুত। খ ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। 5 নম্বৰটো তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি বিৰাম চিহ্ন বহুৱা। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঐ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। ইয়াতে যতি আৰু বিৰাম চিহ্ন ব্যৱহাৰ কৰিব দিছে। এই পেৰেগ্ৰাফটো আমি পাঠটোত ধুনীয়াকৈ দেখিবলৈ পাম আৰু তাতে ধুনীয়াকৈ যতি আৰু বিৰাম চিহ্নখিনি ব্যৱহাৰ কৰি দিয়া আছে। আৰু তোমালোকে এটা কাম কৰিব পাৰা যে ডেছক্ৰিপশ্যনত মোৰ পাংচুৱেশ্যনৰ ওপৰত এটা লিংক দিয়া আছে, সেইটো চাই তোমালোকে অলপ পাংচুৱেশ্যনৰ ওপৰত সম্যক জ্ঞান লাভ কৰিব পাৰিবা। জানো আহা জীয়েক জোৱায়েকে কাপোৰখন সযত্নে ৰাখিলে। এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব। জীয়েক আৰু জোৱায়েক ঘৰৰ গৰাকী হ'ল। ওপৰৰ বাক্যকেইটাত ডাঙৰ হৰফৰ শপতকেইটাই কিবা কাম কাৰ্য হোৱা বা কৰা বুজাইছে। এনেদৰে যি পদে কোনো কাম কাৰ্য সম্পাদন কৰা বা নকৰা বুজায় তাক আমি ক্ৰিয়াপদ বোলো। ক্ৰিয়াপদ দুবিধ, সমাপিকা আৰু অসমাপিকা ক্ৰিয়া। যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰে তাক সমাপিকা ক্ৰিয়া বোলে। যেনে জীয়েক জোৱায়েকে কাপোৰখন সযত্নে ৰাখিলে, ইয়াতে কামটো সম্পূৰ্ণ হোৱা বুজাইছে, সেইকাৰণে ইয়াক সমাপিকা ক্ৰিয়া বুলি কোৱা হয়। এটা মন্ত্ৰ নপঢ়াকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে চৰাইলৈ ৰূপান্তৰিত। ওপৰৰ বাক্যটো ডাঙৰ হৰফেৰে লিখা নপঢ়াকৈ আৰু দিলে পদ দুটাই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পৰা নাই। এনেদৰে যি বাক্যই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে সেই ক্ৰিয়াক অসমাপিকা ক্ৰিয়া বোলে। অৰ্থাৎ আমি গম পালোঁ যে ক্ৰিয়াপদ হ'ল যি পদে কোনো কাম কৰা বা সম্পন্ন কৰা বুজায় তাক আমি ক্ৰিয়াপদ বোলো। আৰু ক্ৰিয়াপদ দুই প্ৰকাৰৰ, সমাপিকা আৰু অসমাপিকা ক্ৰিয়া। সমাপিকা ক্ৰিয়াই কামটো সম্পূৰ্ণ কৰা বুজায় আৰু অসমাপিকাই কামটো সম্পূৰ্ণ কৰিব নোৱাৰাটো বুজায়। অৰ্থাৎ যি বাক্যই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে তাক আমি অসমাপিকা ক্ৰিয়া বুলি ক'ব পাৰোঁ। 6 নম্বৰটো হ'ল পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা। সমাপিকা ক্ৰিয়া, অসমাপিকা ক্ৰিয়া। সমাপিকা ক্ৰিয়াটো আমি এইমাত্ৰ পালোঁ যে যি পদে বাক্য এটা সম্পূৰ্ণ কৰিব পাৰে অৰ্থাৎ শেষ কৰিব পাৰে। 1 নম্বৰটো হ'ব ধাৰাসাৰে বৰষুণ আহিল আৰু জীয়েক জোৱায়েক ঘৰৰ গৰাকী হ'ল। অসমাপিকা ক্ৰিয়া হ'ব কিন্তু ছোৱালীজনীৰ গিৰিয়েকে এই বিষয়ে একোৱে গম পোৱা নাছিল আৰু কাপোৰখনৰনো কি গুণ তাকো তেওঁ নাজানিছিল। এই বাক্য দুটাই কামটো অৰ্থাৎ বাক্য দুটাই শেষ নোহোৱা বুজাইছে। অৰ্থাৎ যি পদে বাক্য এটা শেষ বা সমাপ্ত কৰিব নোৱাৰে তাক আমি অসমাপিকা ক্ৰিয়া বুলি ক'ব পাৰোঁ।
7 নম্বৰ, তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা। মই ঘৰলৈ যাম। ইয়াতে যাম বুলি কওঁতে কামটো শেষ হোৱা বুজোৱা নাই, গতিকে সি অসমাপিকা ক্ৰিয়া হ'ব। ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ। ইয়াতে নাযাওঁ বুলি কওঁতে কথাটো আমি শেষ হোৱা বুজাইছে, গতিকে সমাপিকা ক্ৰিয়াত পৰিব। পুৱা শুই উঠি মই বকুল ফুল বুটলিম। এইটো বুটলিম বুলি কওঁতে কামটো শেষ হোৱা বুজোৱা নাই, সেইকাৰণে সি অসমাপিকা ক্ৰিয়া। মা দেউতাই সদায় খবৰ কাগজ পঢ়ে। এইটো এটা সমাপিকা ক্ৰিয়া, পঢ়েটো সমাপিকা ক্ৰিয়া। স্কুলৰ পৰা আহি মই কিছু পৰ টিভি চাওঁ। এইটো সমাপিকা ক্ৰিয়াত পৰে। জ্ঞান সম্প্ৰসাৰণ জানো আহা। পাঠত থকা আচিক, চিতৰি আৰু চেকে শব্দ তিনিটা গাৰো শব্দ। আচিকৰ অৰ্থ পাহাৰীয়া লোক, চিতৰিৰ অৰ্থ মৰা চৰাই আৰু চেকে শব্দটোৰ অৰ্থ হ'ল জাকৈ। আমাৰ অসমত বিভিন্ন ধৰণৰ মাছ মৰা সঁজুলি আছে আৰু এই সঁজুলিবোৰৰ বিভিন্ন নাম আছে, জাকৈ, বৰশী, চেপা, পল, জাল, খোকা আদি। তেনেদৰে মাছ থবলৈ ব্যৱহৃত সঁজুলি হৈছে খালৈ। বেছিভাগ সঁজুলিয়েই বাঁহেৰে নিৰ্মিত। অসমত অঞ্চলভেদে এই সঁজুলিবোৰৰ নাম বেলেগ বেলেগ হয়। তোমালোকে জাকৈ, বৰশী, চেপা, পল, জাল, খোকা আদি দেখিবলৈ নিশ্চয় পাইছা আৰু এইবোৰ হ'ল বাঁহেৰে তৈয়াৰী সঁজুলি আৰু এইবোৰেৰে আমি মাছ ধৰাত ব্যৱহাৰ কৰোঁ। 8 নম্বৰটো হ'ল, পুৰণি কালত তোমাৰ ককা আইতাৰাহঁতে কাপোৰ কানি, বাচন বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ কানি, বাচন বৰ্তন ক'ত থোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াতে মই লিখি দিছোঁ যে কাপোৰ কানি আমি ক'ত থওঁ। কাঠৰ আলমিৰা, ষ্টীলৰ আলমিৰা, ৱাৰ্ড্ৰব, আলনা আদিত আমি কাপোৰ কানি থওঁ। বাচন বৰ্তন থওঁ ষ্টীল, কাঠৰ চেল্ফ, আলমিৰা আদিত ৰাখোঁ। আৰু ছবিখনত 9 নম্বৰটো হ'ল, ছবিখনত দিয়া সঁজুলি কেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা। ইয়াতে ছবিখনত আমি দেখা পাইছোঁ যে ল'ৰাজনে বৰশী বাই আছে আৰু ওচৰতে খালৈটো আছে আৰু পল আছে, গতিকে এই তিনিটা বস্তু আমি মাছ মৰা কামত ব্যৱহাৰ কৰোঁ। জানো আহা। মৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী। পদুম ফুল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফুল। ঢেকীয়াপতীয়া বাঘ আমাৰ ৰাষ্ট্ৰীয় জন্তু। অশোক স্তম্ভ আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক। তিনিবৰণীয়া জাতীয় পতাকা আমাৰ ৰাষ্ট্ৰীয় পতাকা। এইকেইটা জানিবলগীয়া কথা আৰু এইকেইটা সদায় তোমালোকে মনত ৰাখিবা যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী হ'ল মৰা চৰাই, ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল, ৰাষ্ট্ৰীয় জন্তু হ'ল ঢেকীয়াপতীয়া বাঘ, ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভ আৰু ৰাষ্ট্ৰীয় পতাকাখন হ'ল জাতীয় পতাকা, তিনিবৰণীয়া জাতীয় পতাকা। তিনিটা বৰণ আছে, ওপৰত গেৰুৱা, মাজত শুকুলা আৰু তলত শ্যামল। 10 নম্বৰটো হ'ল, বাতৰি কাকতৰ শিশু পৃষ্ঠা, শিশু আলোচনী, গল্পপুথি পঢ়ি তাৰ পৰা এটা গল্প স্পষ্ট আখৰেৰে কাগজত লিখিবা। লগতে গল্পটোৰ পৰা কি শিকিলা সেই বিষয়ে লিখি ডাঠ কাগজত লগাই শ্ৰেণীকক্ষত আঁৰি থোৱা। গল্পটোৰ লগত সংগতি থকা দুটামান চিত্ৰও লগাই দিবা। যেনেকৈ আমি কালিকা লগা পাট কাপোৰ সাধুটো পালোঁ, সেনেকৈ তোমালোকে কি কৰিব পাৰা যে বাতৰি কাকতৰ শিশু পৃষ্ঠাৰ পৰা বা শিশু আলোচনী বা গল্পপুথিৰ পৰা যিকোনো এটা গল্প নিজে লিখি তাৰ পৰা কি শিকিলা সেইটো লিখি পেলাই তোমাৰ ক্লাছৰুমত আঁৰি থ'ব পৰা আৰু লগতে সেই গল্পটোৰ লগত সংগতি থকা দুটামান চিত্ৰও তোমালোকে আঁকি দিব পৰা আৰু সেইটো তোমালোকৰ প্ৰকল্প বা প্ৰজেক্ট হ'ব। 11 নম্বৰটো, অসমৰ শিপিনীয়ে তাঁতশালত কি কি কাপোৰ বয় তাৰ এখন তালিকা প্ৰস্তুত কৰা। এইটো তোমালোকে কৰিব পাৰিবা। মই নামখিনি দি দিছোঁ যে তাঁতশালত মেখেলা চাদৰ, চেলেং, ধুতি, গামোচা, বিচনা চাদৰ, ৰুমাল, হাচুতি, বৰ কাপোৰ, এৰী চাদৰ, পাট মুগাৰ চোলা মেখেলা চাদৰ আৰু ৰিহা তৈয়াৰ কৰে। উত্তৰ পূব ভাৰতৰ মাতৃপ্ৰধান জাতিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। আমি ইয়াতে খাচীয়া আৰু গাৰো জাতিক দেখা পাওঁ মাতৃপ্ৰধান জাতি হিচাপে। এতিয়া তোমালোকে নিশ্চয় কালিকা লগা পাট কাপোৰ মানেনো কি আৰু এই সাধুকথাটোৰ পৰা নিশ্চয় অলপ হ'লেও তোমালোকে গাৰো জনজাতিৰ মাজত প্ৰচলিত পৰম্পৰাৰ কথা জানিব পাৰিলা আৰু ইয়াৰে যিখিনি এক্সাৰচাইজ আছিল সেইখিনি আমি সহজতে কৰিব পাৰিলোঁ। গতিকে ইয়াৰ পৰা নিশ্চয় তোমালোকে অলপ হ'লেও উপকৃত হ'ব পাৰিবা বুলি মই আশা কৰিলোঁ।